যিসকলে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেওঁলোকে জানে যে আমি সমাজ বিজ্ঞান জিকে ইংলিছ গ্ৰামাৰ সকলোবিলাক আমি এডিআৰ কাৰণে সিৰিজ বাই সিৰিজ আনি আছো সো আজিও আমি সমাজ বিজ্ঞানৰ ক্লাছ 9 ইতিহাস পাৰ্টৰ পৰা এটা টপিক আমি আজি আলোচনা কৰিবলৈ লৈছো দেৰি নকৰো আমি আলোচনা কৰো আমি ক্লাছটো মাজলৈ সোমাই যাওঁ ঠিক আছে আজি ক্লাছটোত আমি আলোচনা কৰিব গৈ আছো ফাৰ্স্ট প্ৰশ্ন এটা লৈ লৈছো প্ৰথম প্ৰশ্নটো হৈছে যে in which year was the Rig Veda manuscripts included in the UNESCO's Memory of the World Register কৈছে যে কোন বছৰত কি কৈছে তোমাৰ যিখন বেদ আছিল ঋগবেদ এই ঋগবেদখন মই বলে গুগল ট্ৰান্সলেট কৰাৰ কাৰণে অকমান খেলিমেলি হৈছে ঠিক আছে সো মেইন কোৱেশ্চনটো মই অসমত কৈ দিছো ন যে কোন চনত ঋগবেদক কি কৰা হৈছিল ইউনেস্কো হেৰিটেজ সাইটত শামিল কৰা হৈছিল ঠিক আছে মানে মেমৰিয়েল সাইটত কি কৰা হৈছিল শামিল কৰা হৈছিল এই প্ৰশ্নটো লৈ পেলাই আমি আলোচনা কৰিম যে আমি ঋগবেদ কি হয় यजुर्वेद की है सामवेद की है अथर्ववेद की है अर्थात वैदिक पीरियड की है वैदिक काल की है और वैदिक काলৰ ৰচনা হোৱা গ্ৰন্থসমূহ কি মুদ্ৰা ৰাক্ষসম কোনে ৰচনা কৰিছিল ঠিক আছে মালবিকা অগ্নিমিত্ৰম কাৰ ৰচনা বেদ কেইখন বেদাংগ কেইখন উপবেদ কেইখন আৰু এই বেদাংগ সমূহৰ লেখক কোন এই আটাইবিলাক প্ৰশ্ন আজি এই কোৱেশ্চনটো থ্ৰু দি আমি আজি ক্লাছ আলোচনা কৰিম সো মেইনলি আজি আমি ক পাও যে আমি বৈদিক কালৰ বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে সো বৈদিক কালৰ বিষয়ে আমি অলপ জানি লোৱাটো বহুত বেছি ভাল হ'ব কাৰ বিষয়ে চাম বৈদিক কাল বা বৈদিক যুগ যাক আমি ইংলিছত ক'ব পাৰো বৈদিক পিৰিয়ড কি বুলি কম বৈদিক পিৰিয়ড বুলি কম ঠিক আছে ওকে এই বৈদিক পিৰিয়ড কেতিয়া পৰা আৰম্ভ হৈছিল আমি গম পাও না বৈদিক পিৰিয়ড আৰম্ভ হোৱাৰ আগত ভাৰতৰ ইতিহাসত কোনে শাসনটো নহয় সেই সময়ত তোমাৰ হিষ্ট্ৰী আমি সকলো জানো যে হিষ্ট্ৰী আমি তিনটা ভাগত ভাগ কৰিছিলো হয়নে প্ৰি হিষ্ট্ৰী পত্ৰ হিষ্ট্ৰী আৰু হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী পিৰিয়ডত যিসমূহ লিখা মেলা কৰা হৈছিল সেই একো লিখা মেলা কৰা নাছিল প্ৰটো হিষ্ট্ৰী পিৰিয়ডত লিখা মেলা কৰা হৈছিল কিন্তু পঢ়িব পৰা নগৈছিল আৰু হিষ্ট্ৰী পিৰিয়ডৰ পৰা লিখা মেলা আৰম্ভ হৈছিল আৰু পঢ়া শুনা কৰিব পৰা হৈছিল ঠিক আছে সো এটা কথা হ'ল যে বৈদিক কালৰ আগত বা আমাৰ কি আছিল আমাৰ আছিল হৰপ্পান সিভিলাইজেশন হৰপ্পান সভ্যতা আছিল ঠিক আছে বা ইন্দাস ভ্যালি সিভিলাইজেশন আছিল এই হৰপ্পান সিভিলাইজেশন বা ইন্দাস ভ্যালি সিভিলাইজেশন 1900 শতিকাৰ মানলে শেষ হোৱা বুলি আৰম্ভ মানে শেষ হোৱা বুলি কোৱা পোৱা যায় তাৰ মানে ডিক্লাইনিং অফ হৰপ্পান সিভিলাইজেশন ঠিক আছে সো 1900 শতিকাৰ পৰা আৰম্ভ হৈছে মানে কি শেষ হবল ধ্বংসৰ ফালে গতি কৰিছে কি তোমাৰ হৰপ্পান সিভিলাইজেশন তো যদিও তোমাৰ কোৱা হয় যে 1750 মানৰ হৰপ্পান সিভিলাইজেশন ধ্বংস হৈছে কিন্তু প্ৰায় 1500 চন মানতহে সম্পূৰ্ণৰূপে হৰপ্পান সিভিলাইজেশন কি হৈছে শেষ হৈছে ঠিক আছে সো যেতিয়া তোমাৰ ইন্দাস ভ্যালি সিভিলাইজেশন মই আইভিসি বুলি লিখিছো এই ইন্দাস ভ্যালি সিভিলাইজেশন কেতিয়া শেষ হ'ল বুলি কলো মই 1500 ঠিক আছে 1500 বিসি কি হ'ল তোমাৰ আইবিসি শেষ হ'ল ওকে সো এই আইবিসি শেষ হোৱাৰ পাছতে ভাৰতবৰ্ষত সেন্ট্ৰেল এছিয়াৰ পৰা কিছুমান লোক সোমাই আহিছিল যি সমূহ লোকক আমি আৰ্য বুলি কওঁ অসমীয়াত আৰু ইংলিছত কওঁ আৰিয়ান বুলি ঠিক আছে সো 1500 চনৰ পাছতে ভাৰতলৈ প্ৰৱেশ কৰিছিল সেন্ট্ৰেল এছিয়াৰ পৰা কিছুমান লোক সেইসকলক আমি অসমীয়াত কওঁ আৰ্য আৰু ইংলিছত কওঁ আৰিয়ান এই আৰিয়ান সকলৰ প্ৰৱেশৰ পৰাই কি হ'ল প্ৰি হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী সময়খিনি শেষ হ'ল আৰু ভাৰতত এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হ'ল এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হ'ল ঠিক আছে নে এই তেতিয়াৰ পৰা এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হ'ল কেতিয়াৰ পৰা যেতিয়াৰ পৰা তোমাৰ কি আহিলে আৰিয়ান সকল ভাৰতত প্ৰৱেশ কৰিলে ঠিক আছে সো তেওঁলোক অহাৰ পাছৰ পৰা কি হ'ল ভাৰতৰ সময়ত আমি এটা দুভাগত ভাগ কৰিব পাৰিম ঠিক আছে তা আমি বৈদিক পিৰিয়ড বুলি কম কিয় বৈদিক পিৰিয়ড বুলি কম তাৰ কাৰণ কি বৈদিক পিৰিয়ড বুলি এটা কাৰণে কম সেই সময়ত বেদৰ ৰচনা হৈছিল আৰু তেওঁলোক অহা পিছৰ পৰা কি হ'ল সাহিত্য লিখিব ললে যিবিলাক তোমাৰ বৈদিক সাহিত্য বুলি কয় আৰু যি সময়ত বৈদিক সাহিত্যসমূহ ৰচনা কৰা হৈছিল সেই সময়খিনিকে তোমাৰ বৈদিক সময় বুলি কোৱা হয় বা বৈদিক পিৰিয়ড বুলি কোৱা হয় ঠিক আছে এই বৈদিক পিৰিয়ডত আমি দুটা ভাগে ভাগ কৰিব পাৰো বৈদিক পিৰিয়ড ঠিক আছে বৈদিক পিৰিয়ড ওকে এই বৈদিক পিৰিয়ডক আমি দুটা ভাগত ভাগ কৰিব পাৰো ইয়াৰ এটা ভাগ আমি দিব পাৰো আৰ্লি বৈদিক পিৰিয়ড কি দিব পাৰো আৰ্লি বৈদিক পিৰিয়ড এইখিনি আমাৰ অপচনত আহিব ঠিক আছে আৰ্লি বৈদিক পিৰিয়ড ওকে আৰ্লি বৈদিক পিৰিয়ড তোমাৰ কেতিয়া থাকিব কাৰণ মই কৈছো যে 1500 চনত শেষ হৈ গৈছে হয়নে সো কি শেষ হৈছে 1500 চনত তোমাৰ বৈদিক পিৰিয়ড আৰম্ভ হৈছে কেতিয়া পৰা 1500 ৰ পৰা 600 বিসি লৈকে তোমাৰ কি আৰম্ভ হ'ব বৈদিক পিৰিয়ড আৰম্ভ হ'ব ঠিক আছে সো আৰ্লি বৈদিক পিৰিয়ড হ'ব তোমাৰ 1500 ৰ পৰা 1000 বিসি লৈকে কি হ'ব আৰ্লি বৈদিক পিৰিয়ড তাৰপা আহিলে তোমাৰ সেকেন্ড হ'ব লেটাৰ বৈদিক পিৰিয়ড 2 নম্বৰ হৈ গ'ল লেটাৰ বৈদিক পিৰিয়ড ঠিক আছে বৈদিক পিৰিয়ড ওকে শেহতীয়া যেটো বৈদিক পিৰিয়ড এই লেটাৰ বৈদিক পিৰিয়ড তোমাৰ কেতিয়া পা হ'ব আমি সকলোৱে গম পালো যেতিয়া কি হ'ব 1000 ৰ পৰা 600 বিসি লৈকে কি হ'ব
লেটাৰ বেদিক পিৰিয়ড চলিব ঠিক আছে এই দুটা সময় যে তেওঁলোকে কি কৰিছিলে সপ্ত সিন্ধু পাৰত তেওঁলোকে থাকিবলৈ লৈছিলে এই বৈদিক লোকসকল তাৰমানে আৰ্য লোকসকল আৰু তেওঁলোক আহি পেলাই ভাৰতত বেদৰ সূচনা কৰিলে মানে বেদ লিখিব ললে বেদৰ শব্দটো তোমাৰ বেদ মানে কি হ'ব বেদ মানে টু নো বেদ মানে কি নো ঠিক আছে সো পবিত্ৰ জ্ঞান লাভ কৰাটোকে বেদ বুলি কোৱা হয় তেওঁলোকে বেদ ৰচনা কৰিবলৈ ললেহি ঠিক আছে সো আহিয়ে তেওঁলোকে বেদ ৰচনা কৰিলে বেদ প্ৰমুখ্য কেইখন আছে বেদ তোমাৰ 4খন আছে বেদ কেইখন আছে বেদ 4খন বেদ 4খন বেদ আছে ঠিক আছে সব প্ৰথমখন কি ঋগবেদ প্ৰথমখন হৈ গল ঋগবেদা ওকে ঋগবেদা সো আমাৰ যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটো কি আছিল যে ঋগবেদ কি কোৱা হয় ঋগবেদ কি কৰা হয় বুলি আছিল প্ৰশ্নটো যে কোন চনত ইউনেস্কোত ঋগবেদক অন্তৰ্ভুক্ত কৰা হৈছিল 2007 চন ঠিক আছে সো এতিয়া আমি আকৌ যাও আমাৰ ঋগবেদলে সো 4খন বেদৰ ভিতৰত প্ৰথমখন হ'ব তোমাৰ কি ঋগবেদ বুলি কোৱা হ'ব ঠিক আছে এখিলে কাৰবাৰ কিবা প্ৰবলেম আছে নেকি সাউন্ড ক্লিয়াৰিটি ঠিক আছে নে এবাৰ চেক কৰকচোন সাউন্ড ঠিক আছে কমেন্টটা লিখি লব যদি কিবা দিগদাৰ পায় মোক কমেন্ট কৰিবলৈ নাপাহৰিব এই প্ৰবলেম পোৱা নাই মেবি ঠিক আছে সো মই কলো যে বেদ কেইখন আছে বেদ 4খন আছে ওকে ভাল ধৰণে লিখিব লাগিব বেদ কেইখন আছে 4খন আছে এই 4খন বেদৰ ভিতৰত প্ৰথম বেদখন নাম কি হ'ব ঋগবেদ ঋগবেদ এই ঋগবেদখন আটাইতকৈ এনচিয়েন্ট বুলি কোৱা হয় আটাইতকৈ পুৰণা বেদ বুলি কোৱা হয় কাক কোৱা হয় ঋগবেদক কোৱা হয় ঠিক আছে এই ঋগবেদখনত তোমাৰ কি পোৱা যাব এই ঋগবেদখন তোমাৰ মোষ্ট পবিত্ৰ মানে একেবাৰে পবিত্ৰ গ্ৰন্থ বুলি কোৱা হয় ইয়াত 1028টা মন্ত্ৰ আছে ই 10খন বুকত ইয়াক সন্নিবিষ্ট কৰা হৈছে ঠিক আছে ইয়াক এখন বুকত 10খন ইয়াত কেইটা মন্ত্ৰ আছে 1028টা মন্ত্ৰ আছে ঠিক আছে 1028টা মন্ত্ৰ আছে ঠিক আছে এই তোমাৰ 10খন বুকত কম্পোজ আছে 10খন বুক লিখা হৈছে মানে কি এই ঋগবেদখন অকল এখন কিতাপত নাই 10খন বুকত সোমাই আছে ঠিক আছে আৰু এই বুকখনত কাৰ কাৰণে প্ৰেয়াৰ কৰা হয় কাৰ কাৰণে অফাৰ কৰা হয় ইয়াত তোমাৰ প্ৰেয়াৰ কৰা হয় কাৰ কাৰণে অগ্নি দেৱতা হয়নে বায়ু দেৱতা মানে বৰুণ দেৱতা হয়নে তাৰপৰা তোমাৰ মিত্ৰ দেৱতা এইবিলাক দেৱতাৰ কাৰণে কি হয় প্ৰেয়াৰ কৰা হয় কোনখনত ঋগবেদ ঠিক আছে এই ঋগবেদৰ তোমাৰ যিখন আছে এখন আছে তোমাৰ 1 আৰু এখন আছে 10 আৰু এখন আছে 2 আৰু এখন আছে 7 চাৰিবোৰ কি লিখিছে 1 2 3 4 7 চোৱা কথাটো হ'ল যে এই ঋগবেদখন মই কলো 10খন কিতাপত সন্নিবিষ্ট হৈ আছে মানে 2 আৰু 7 খন মোষ্ট এনচিয়েন্ট বহুত পুৰণা কিতাপ আৰু 1 আৰু 10 খন লেটাৰ ষ্টেজত লিখিছে ঠিক আছে সো এই দুটা ওপৰত লিখিব লাগিব 2 নম্বৰখন আৰু কেই নম্বৰখন কলো মই 7 নম্বৰ যিখন কিতাপ এইখন তোমাৰ মোষ্ট এনচিয়েন্ট হয় আটাইতকৈ পুৰণা মোষ্ট এনচিয়েন্ট ঠিক আছে না মোষ্ট এনচিয়েন্ট হয় আৰু 1 নম্বৰখন আৰু তোমাৰ কেখন আৰু তোমাৰ 10 নম্বৰখন লেটাৰ পিৰিয়ডত এখনক কম্পোজ কৰিছে হয়নে পিছৰ সময়ত এখনক লিখা হৈছে কি ঋগবেদ ওকে সো ঋগবেদৰ বিষয়ে যদি কিবা আহে আৰু থাকিলে নাই কিবা একো নাই ঠিক আছে ওকে সো এতিয়া সামবেদ ঋগবেদ সামবেদ অথৰ্ববেদ যজুৰ্বেদ এই 4খন আমি চাই আছো হয়নে সো এতিয়া আহিলে আমাৰ সামবেদত কিহৰ বিষয়ে পোৱা যাব সামবেদত তোমাৰ কালেকশন অফ মেলোডি গানৰ কাৰণে হয়নে সুৰ কোৱা হয় যে ভাৰতৰ সুৰ ইয়াৰ পৰা ডিৰাইভ কৰা হৈছে ইয়াত তোমাৰ 1603টা ভাৰ্সেস পোৱা যাব ক'ত সামবেদত ঠিক আছে সো তোমাৰ কি পোৱা যাব 1603টা ভাৰ্সেস সেকেন্ডটো কি হ'ব আমাৰ সামবেদ ঋগবেদ হৈ গৈছে 2 নম্বৰ হৈ গল সামবেদ কেনে পোৱা যাব 1603টা ভাৰ্সেস পোৱা যাব ঠিক আছে না ভাৰ্সেস পোৱা যাব আৰু এখন তোমাৰ কি হয় কালেকশন অফ মেলোডিজ কালেকশন অফ কি হ'ব মেলোডিজ ঠিক আছে গানৰ সুৰৰ ঠিক আছে কালেকশন অফ মেলোডিজ হ'ব কোনখন সামবেদ ওকে তাৰপা আহিলে তোমাৰ অথৰ্ববেদ ওকে আৰু তোমাৰ আহিলে কি যজুৰ্বেদ ঠিক আছে সো সামবেদত এটো দিলা না তাৰপা যজুৰ্বেদ এই যজুৰ্বেদত তোমাৰ কি আছে বলি বিধানৰ আগত যিবিলাক পালন কৰিবলগীয়া ৰিচুৱেলছ আছিলে নীতি নিয়ম আছিলে সেইসমূহৰ বিষয়ে লিখা আছে কই যজুৰ্বেদত লিখা আছে ঠিক আছে তাৰমানে যুদ্ধৰ লগত জড়িত যজুৰ্বেদ ঠিক আছে এই যজুৰ্বেদত কি পোৱা যায় বুলি কলো মানে ইয়াত তোমাৰ যুদ্ধ বিগ্ৰহৰ আগত বা বলি বিধানৰ আগত ঠিক আছে বলি বিধানৰ আগত পালন কৰিবলগীয়া কি পোৱা যায় নীতি নিয়ম বা মানে তোমাৰ স্যাক্ৰিফাইস কৰাৰ আগত যিবিলাক নীতি আছে হয়নে আৰু তোমাৰ যজুৰ্বেদ দুখন আছে কি এখন আছে যজুৰ্বেদ দুখন আছে এখনক কোৱা হয় কৃষ্ণ যজুৰ্বেদ এখন হৈ গল তোমাৰ কৃষ্ণ যজুৰ্বেদা আৰু এখন হল তোমাৰ শুক্লা যজুৰ্বেদা আৰু এখন হৈ গল শুক্লা যজুৰ্বেদা দুখন হৈ গল কি
বেদ এই যজুৰ্বেদ কেইখন আছে দুখন আছে ঠিক আছে এটা কি থাকিলেগে আথাৰ্বেদ থাকিলেগে হয় না আথাৰ্বেদ থাকিলেগে এই আথাৰ্বেদত কি বিষয় পোৱা যায় আথাৰ্বেদত তোমাৰ মেজিক্যাল তোমাৰ এভিল মানে বেমাৰ ভূত প্ৰেতৰ যিবিলাক মন্ত্ৰ ঠিক আছে বেমাৰ আজাৰ খেদা যিবিলাক মন্ত্ৰ মানে বেজ বেজালি যিবিলাক আছে ন হেল তোমাৰ অথৰ্ববেদত পোৱা যায় ঠিক আছে হেখন কি পোৱা যায় অথৰ্বেদ সো 4 নম্বৰ বেদখন কি অথৰ্বেদ 4 নম্বৰ বেদ কি হৈ গল অথৰ্বেদ অথৰ্ব বেদা ঠিক আছে না এখিলে কাৰো কথা আপনি ওকে সো ইয়াৰ পিছত আমি জানিব লাগিব যে আমাৰ বেদাংগ কি আছিল সো বেদাংগৰ উপনিষদ কি কোনটো উপনিষদৰ পৰা সত্যমেৱ জয়তে লোৱা হৈছিল বেদ বিষয় হৈ গল কিন্তু আমাৰ বলে উপবেদ থাকে ন উপবেদ আছে বেদাংগ আছে হয় না সো এতিয়া আমি চাও উপবেদ ওকে সো প্ৰথম বেদখন হল ঋগবেদ দুইখন হল যজুৰ্বেদ 3 নম্বৰ হৈ গল সামবেদ 4 নম্বৰ হৈ গল অথৰ্বেদ ঠিক আছে সামবেদ আৰু অথৰ্বেদ ওকে ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ ওকে এতিয়া কথা হল ঋগবেদৰ তোমাৰ ঋগবেদৰ উপবেদ কি হয় ঋগবেদৰ উপবেদ মানে এটা উপৰ মানে ভাগ এটা ঠিক আছে সো ঋগবেদৰ উপবেদখন নাম কি যজুৰ্বেদৰ উপবেদখন নাম কি যজুৰ্বেদৰ উপবেদখন নাম হল তোমাৰ ধনুৰ্বেদ ঠিক আছে যজুৰ্বেদৰ উপবেদখন নাম কি ধনুৰ্বেদ আৰু ধনুৰ্বেদত কিহৰ বিষয় থাকিব চৰ্চা ধনুৰ্বেদত আছে তোমাৰ যুদ্ধৰ ঠিক আছে ধনুৰ্বেদ এই ধনুৰ্বেদত কি আছে যুদ্ধ কলা ঠিক আছে না warfare art and warfare কথা আছে কোন আছে তোমাৰ ধনুৰ্বেদত আছে ঠিক আছে আৰু ধনুৰ্বেদখন কাৰ উপবেদ হয় যজুৰ্বেদৰ উপবেদ হয় সামবেদৰ উপবেদ কি গন্ধৰ্ববেদ সামবেদৰ উপবেদ গন্ধৰ্ববেদ তাত আৰ্ট আৰু মিউজিকৰ কথা আছে ঠিক আছে গন্ধৰ্ববেদ ইয়াত কিহৰ বিষয় আছে আৰ্ট আৰু আহি যাব যে এইখনত ক'ত কিহৰ বিষয় আছে ঠিক আছে আৰ্ট আৰু মিউজিকৰ বিষয় ক'ত আছে গন্ধৰ্ববেদৰ বিষয় আছে এটা থাই গল আমাৰ ঋগবেদ আৰু অথৰ্ববেদ ঠিক আছে এই আয়ুৰ্বেদ বুলি এখন বেদ আছে গম পোৱা নাই এই আয়ুৰ্বেদখন কাৰ হয় ঋগবেদ হয় আৰু অথৰ্ববেদ হয় কি শিল্পবেদ ঠিক আছে শিল্পবেদত তোমাৰ কিহৰ বিষয় আছে শিল্পবেদত লিখা আছে তোমাৰ আৰ্কিটেকচাৰ বিষয় ঠিক আছে না আৰ্কিটেকচাৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰ আৰ্কিটেকচাৰ বিষয় লিখা আছে ঠিক আছে আৰু তোমাৰ ঋগবেদ কি হয় ঋগবেদৰ উপবেদ কি আয়ুৰ্বেদ আয়ুৰ্বেদ এই আয়ুৰ্বেদৰ তোমাৰ কি বিষয় আছে মেডিচিনৰ বিষয় আছে মেডিচিনৰ বিষয় আছে ঠিক আছে সো ঋগবেদৰ উপবেদ কি হৈ গল আয়ুৰ্বেদ যজুৰ্বেদৰ উপবেদ ধনুৰ্বেদ সামবেদৰ উপবেদ গন্ধৰ্ববেদ আৰু অথৰ্ববেদৰ উপবেদ কি হ'ব শিল্পবেদ হৈ গল ঠিক আছে এখিলে কাৰো কথা নাই এতিয়ালে বেদাংগ কাক কয় বেদৰ অংগ ঠিক আছে বেদৰ অংগক বেদাংগ বুলি কয় ঠিক আছে সো এইবোৰ শিক্ষা কল্প নিৰুক্ত ব্যাকৰণ ঠিক আছে বৈশেষিকা ওকে এইখিনি মই লিখি দিছো এবাৰ চাই লোৱা খালি এখিলে কাবা কিবা ডাউট আছে নি এবাৰ চাই লবা বৈশেষিকা উত্তৰ মীমাংসা পূৰ্ব মীমাংসা বেদাংগ ন একেটা সাত দৰ্শন বুলি কয় সেইখিনি মানে পৰীক্ষাত আমাৰ এই ওৱান ডে এক্সামত নাহে সেইকাৰণে মই নাই কোৱা ঠিক আছে বেদাংগ কি বুলি কলো মই শিক্ষা কল্প নিৰুক্ত ব্যাকৰণ জ্যোতিষ আৰু চন্দ্ৰ ওকে এইখিনি কি হল বেদাংগ বেদৰ অংগ বেদাংগ কি হ'ব শিক্ষা কল্প নিৰুক্ত চন্দ্ৰ ব্যাকৰণ ছনম্বৰ হৈ গল তোমাৰ জ্যোতিষ ঠিক আছে না জ্যোতিষ ওকে এটা কথা হল যে ব্যাকৰণৰ ওপৰত এখন কিতাপ লিখা হৈছিল গম পোৱা নে এই ব্যাকৰণৰ ওপৰত লিখা কিতাপখন নাম কি ব্যাকৰণৰ ওপৰত লিখা এখন কিতাপ হল পাণিনিয়ে লিখিছিলে ব্যাকৰণৰ ওপৰত এখন কিতাপ লিখিছিলে সেইখনৰ নাম কি হ'ব খুব আহে পৰীক্ষাত অষ্টাধ্যায়ী কি নাম অষ্টাধ্যায়ী ঠিক আছে না এই অষ্টাধ্যায়ী নামৰ কিতাপখন কি হয় গ্ৰামাৰৰ কিতাপ হয় যিখন পাণিনিয়ে লিখিছিলে ঠিক আছে এইখন কোন লিখিছিলে পাণিনিয়ে লিখিছিলে ওকে সো বেদৰ আজি গোটেই পিৰিয়ডটো আমি শেষ কৰি পেলাম আজি বেদাংগ বেদ উপবেদ গোটেইখিনি শেষ কৰিব লাগিব লেখক কোন এইখিনি শেষ কৰিব লাগিব ঠিক আছে আৰু কিছুমান আমি কিতাপ চাম যিখিনি কিতাপ কোনজন অথৰ লিখিছে সেইখিনি বিষয় শেষ কৰি পেলাব লাগিব কমপ্লিট বেদাংগ কমপ্লিট হোৱাৰ পাছত আমি চাব লাগে পুৰাণ
এখন পুৰাণ আছে 18 পুৰাণ পুৰাণা এইখন আছে পুৰাণ 18 পুৰাণ আছে আৰু ইম্পৰ্টেন্ট কি হৈ গল তোমাৰ মৎস্য পুৰাণ তাৰপা এই মৎস্য পুৰাণত কাৰ বিষয়ে পোৱা যায় গম পোৱা না মৎস্য পুৰাণ তোমাৰ সাতবাহনা সকলৰ মানে পিৰিয়ডৰ সময়ৰ কথা পোৱা যায় ওকে সাতবাহনা পিৰিয়ড ওকে গুপ্তা সকলৰ বিষয়ে পোৱা পুৰাণখনৰ নাম কি হেখন তোমাৰ হৈ গল বায়ু পুৰাণ আৰু মৌৰ্য সকল বিষ্ণু পুৰাণ ঠিক আছে বায়ু পুৰাণ কাৰ বিষয়ে পোৱা যায় গুপ্তা বায়ু পুৰাণ গুপ্তা পিৰিয়ড বিষ্ণু পুৰাণ মৌৰ্য পিৰিয়ড ঠিক আছে মৌৰ্য পিৰিয়ড হৈ গল এইখন হল তোমাৰ ইম্পৰ্টেন্ট কি পুৰাণ ওকে তাৰপৰা উপনিষদ কেইখন উপনিষদ 108খন উপনিষদ সত্যমেৱ জয়তে মুণ্ডাকা উপনিষদ ঠিক আছে 108খন উপনিষদ আছে আমি পঢ়িলে এনেকে এটা টপিক লম আৰু গোটেই টপিকত যি আছে সব শেষ কৰি পেলাম ঠিক আছে 108খন উপনিষদৰ ভিতৰত যেটো তোমাৰ মুণ্ডাকা উপনিষদ আছিলে মুণ্ডাকা তাৰ পৰা কি লোৱা হৈছে সত্যমেৱ জয়তে এইটো লোৱা হৈছিলে হয়নে কব লৈছিলে মুণ্ডাকা উপনিষদৰ পৰা লোৱা হৈছিলে আমাৰ উপনিষদ হৈ গল ইয়াৰ উপৰি এতিয়া আমি চাব লাগে যে সেই সময়ত ৰচিত হোৱা কেইখনমান ইম্পৰ্টেন্ট গ্ৰন্থৰ নাম ঠিক আছে ইম্পৰ্টেন্ট কিতাপৰ নাম কোনে লিখিছিলে সেইখন কিতাপ ঠিক আছে কেইজনমান মুছলিম অথৰে লিখা কেইখনমান কিতাপ আছিলে এখন হল তোমাৰ কিতাবুল হিন্দ এখনৰ নাম হৈ গল কিতাবুল হিন্দ কিতাব মুছলিম অথৰ ঠিক আছে এখন হৈ গল কিতাবুল হিন্দ এইখন লিখিছিলে কোনে আল বেৰুনি কোনে লিখিছিলে আল বেৰুনি ওকে আল বেৰুনিয়ে কি লিখিছিলে কিতাবুল হিন্দখন লিখিছিলে ওকে আল বেৰুনি নকয় একচুয়ালি আল বিৰনি হ'ব লাগে বেৰনি ওকে আল বিৰনি স্পেলিংটো এখন চাই লবাচোন বিৰুন ঠিক আছে চাই লবা ওকে আল বেৰনি তাৰপৰা আহিলে তোমাৰ কিতাবুল হিন্দ তাৰপৰা আহিলে আব্দুল ৰজ্জাক কি লিখিলে মাতলা চাইন ওকে মাতলা চাইনখন লিখিলে কোনে মাতলা চাইন এখন লিখিছিলে কোন আব্দুল ৰজ্জাক ঠিক আছে না তাৰপৰা ইবন বতুতা লিখিছিলে কি ৰেহলা ওকে ৰেহলা নহয় ৰিহলা ঠিক আছে এখন লিখিছিলে কোনে ইবন বতুতাই কি লিখিছিলে ৰিহলা লিখিছিলে এইখিনি একদম ইম্পৰ্টেন্ট কিতাপ ঠিক আছে এইখিনি কি হয় একদম ইম্পৰ্টেন্ট কিতাপ হয় ৰিহলা হ'ব এটো গম পাবা তোমালোকে ঠিক আছে তাৰপৰা আহিলে পঞ্চতন্ত্ৰ কোনে লিখিছিলে পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা অৰ্থশাস্ত্ৰ চাণক্য ঠিক আছে পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা এক নম্বৰ আহি গল পঞ্চতন্ত্ৰ দুই নম্বৰ আহি গল তোমাৰ কি আহিলে পঞ্চতন্ত্ৰ আহিলে মুদ্ৰা ৰাক্ষস পঞ্চতন্ত্ৰ তাৰপা মালবিকা অগ্নিমিত্ৰম তাৰপা দেৱী চন্দ্ৰগুপ্তম আৰু কি আছিলে এইখিনি কিতাপৰ আৰু ইম্পৰ্টেন্ট কি আছিলে মালবিকা অগ্নিমিত্ৰম দেৱী চন্দ্ৰগুপ্তম অৰ্থশাস্ত্ৰ শকুন্তলা কি আছিলে অভিজ্ঞানম শকুন্তলম মালবিকা অগ্নিমিত্ৰম অৰ্থশাস্ত্ৰ তাৰপৰা কি আছিলে অষ্টাধ্যায়ী আৰু কি আছিলে কিতাপ কোৱা এইখিনি কিতাপ আগত লিখিছো তাৰপৰা আমি নামবিলাক লিখিম তাৰপৰা তোমাৰ কি আছিলে ৰঘুবংশম আৰু মেঘদূত
ৰঘুবংশ মেঘদূত মেঘদূত এইবিলাক কিতাপ বহুত বেছি ইম্পৰ্টেণ্ট কিতাপ ইয়াৰ এখন তোমাৰ অহা দেখা যাব ঠিক আছে অভিজ্ঞানম শকুন্তলম এতিয়া কথা হ'ল যে পঞ্চতন্ত্ৰ কোনে লিখিছিলে মালবিকা অগ্নিমিত্ৰম লিখিলো না মালবিকা অগ্নিমিত্ৰম লিখিলো ঠিক আছে পঞ্চতন্ত্ৰ লিখিছিলে তোমাৰ বিষ্ণু শৰ্মা অৰ্থশাস্ত্ৰ লিখিছিলে কোনে বিষ্ণু শৰ্মাই লিখিছিলে পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা ওকে অৰ্থশাস্ত্ৰ কৌটিল্য বা চাণক্য হয়নে চাণক্য অষ্টাধ্যায়ী পাণিনি অভিজ্ঞানম শকুন্তলম দেৱী চন্দ্ৰগুপ্তম মালবিকা অগ্নিমিত্ৰম কোনে লিখিছিলে অভিজ্ঞানম শকুন্তলম কালিদাস ঠিক আছে দেৱী চন্দ্ৰগুপ্তম বিশাখা দত্ত অভিজ্ঞানম শকুন্তলম কালিদাস ক'ত গ'ল কালিদাস দেৱী চন্দ্ৰগুপ্তম বিশাখা দত্ত বিশাখা দত্ত ঠিক আছে মালবিকা অগ্নিমিত্ৰম কাৰ কমেন্ট কৰিব লাগে যে মালবিকা অগ্নিমিত্ৰমৰ ৰচক কোন মালবিকা অগ্নিমিত্ৰমৰ ৰচক কোন হ'ব তোমাৰ কালিদাস ঠিক আছে মালবিকা কোন হ'ব কালিদাস ৰঘুবংশ কালিদাস কালিদাস মেঘদূত কাৰ হ'ব কালিদাস মেঘদূত কাৰ কালিদাস ঠিক আছে আৰু কি থাকি গ'ল মুদ্ৰা ৰাক্ষস কাৰ দেৱী চন্দ্ৰগুপ্ত বিশাখা দত্ত মুদ্ৰা ৰাক্ষস কাৰ হয় বিশাখা দত্তৰ হয় বিশাখা দত্ত ঠিক আছে সো এইখিনি একেবাৰে আগৰ দিনৰ কিতাপ যিখিনি কিতাপ বহুত বেছি কি হয় ইম্পৰ্টেণ্ট ঠিক আছে এতিয়াও দত্ত নিলিখে দত্ত হ'ব লাগে দত্ত বিশাখা দত্ত ওকে সো এইখিনি কি হয় ইম্পৰ্টেণ্ট কিতাপ হয় এইখিনি আমাৰ মনত এখন হলেও পৰীক্ষাত অহা দেখা যাব পাৰে ঠিক আছে সো আমি এতিয়া যাম নেক্সট কুৱেশ্যনলৈ ঠিক আছে